তামুলপুৰ জিলাৰ নাগ্ৰিজুলিৰ খিলাজাৰ ফালুকমাৰীবাসীলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে বিটিচিৰ কাৰ্যবাহী সদস্য গণেশ কছাৰীয়ে। বাল্টি নদীৰ দুই পাৰত অৱস্থিত খিলাজাৰ আৰু ফালুকমাৰী গাঁও দুখন বিগত 15-16 বছৰ ধৰি বাল্টি নদীৰ গৰাখহনীয়াৰ কবলত পৰাৰ ফলত তামুলপুৰ নাগ্ৰিজুলি পথৰ পৰা গাঁও দুখনলৈ যোৱা পথ নিশ্চিহ্ন হোৱাৰ উপৰিও বহু খেতিপথাৰ আৰু বহু পৰিয়ালৰ বাসগৃহ বাল্টি নদীৰ বুকুত জাহ গৈছে। বৰ্তমান গাঁও দুখনলৈ যোৱাৰ বাবে কোনো বাট পথ নথকাত মানুহৰ ঘৰৰ চোতাল খেতিপথাৰ আদিৰে মানুহে যাতায়াত কৰিবলগীয়া হৈছে। বাৰিষা কালত নাগ্ৰিজুলি বা তামুলপুৰলৈ যাবলৈ, ৰোগীক চিকিৎসালয়লৈ নিবলৈ, ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয় মহাবিদ্যালয়লৈ যাবলৈ জমৰ যন্ত্ৰণা ভুগি আহিছে ৰাইজে। যদিও বিগত সময়ছোৱাত ৰজাঘৰীয়াৰ চকু নপৰাৰ অভিযোগ আনিছে ৰাইজে। এইবাৰ বিটিচিত পুনৰ BPF দলে শাসনৰ বাঘজৰী হাতত লোৱাৰ পিছত বৃহস্পতিবাৰে সন্ধিয়া বিটিচিৰ কাৰ্যবাহী সদস্য গণেশ কছাৰীয়ে ফালুকমাৰী গাঁৱত উপস্থিত হয় আৰু বাল্টি নদীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰি বাল্টি নদীৰ দুই পাৰে মথাউৰি আৰু মথাউৰিৰ ওপৰেৰে পথ নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰি কাৰ্যবাহী সদস্য গণেশ কছাৰীৰ উপস্থিতিত জৰীপৰ কাম আৰম্ভ কৰে। কাৰ্যবাহী সদস্য গণেশ কছাৰীৰ পদক্ষেপক স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰে আৰু এইবাৰ গণেশ কছাৰীৰ তৎপৰতাত অঞ্চলটোৰ ৰাইজৰ দীৰ্ঘদিনীয়া যাতায়াতৰ সমস্যা সমাধান হ'ব বুলি ৰাইজ আশাবাদী হৈ পৰে। কাৰ্যবাহী সদস্য গণেশ কছাৰীয়ে অঞ্চলটোৰ অন্যান্য সমস্যাৰ বুজ লোৱাৰ বাবে স্থানীয় ৰাইজৰ লগত আলোচনাত মিলিত হয়। মেইন ৰাস্তাৰ পৰা এই ফালুকমাৰী প্ৰাথমিক বিদ্যালয়লৈকে এই ৰাস্তাটো হ'ব, লগতে দুই চাইডে মথাউৰি হ'ব। এই মথাউৰিৰ লগতে ৰাস্তাটো হ'ব আৰু দলং এই 1.5-6 মিটাৰ দলং এখন হ'ব। কওঁ যে আজি 2007 চনৰ পৰা এই বাল্টি নদীটো আহি আমাৰ ৰাস্তা ঘাট নাইকিয়া কৰি পেলাইছে। স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে স্কুললৈ যোৱাৰ কাৰণে ৰাস্তা ঘাট নাই, যাতায়াতৰ ব্যৱস্থা নাই। বেমাৰ আজাৰ হ'লে ৰোগী মেডিকেললৈ নিয়াৰ যাতায়াতৰ ব্যৱস্থা নাই। তাৰপিছত আমি নিচেই এই অঞ্চলত পিছপৰা হৈ আছোঁ। উচ্চ শিক্ষিতও নাই ৰাস্তা ঘাটৰ কাৰণে। মানুহখিনি দৰিদ্ৰ সীমাৰেখাত বাস কৰি আছে ৰাস্তা ঘাটৰ কাৰণে। আজি আমাৰ শুক্লাই চেৰপাং সমষ্টিৰ 29 নং শুক্লাই চেৰপাং সমষ্টিৰ গণেশ কছাৰী ছাৰে আমাৰ এইখিনি সুবিধা কৰি দিম বুলি আমাক কথা দিছে। বহুত দিনীয়া এটা আমাৰ সমস্যা সমাধান হ'বলৈ যাই আছে আগৰ ফালে, আৰু ছাৰক এইখিনিতে মই অশেষ ধন্যবাদ জনাইছোঁ। ছাৰৰ দীৰ্ঘায়ু কামনা কৰি আমাৰ মাজত যাতে ছাৰে সদায় এনেকৈ থাকে তাকে কামনা কৰিলোঁ। সেইখিনি মোৰ ক'ব লাগে। আজি ছাৰ আমাৰ মাজলৈ আহি আজি পিডব্লিউৰ আমাৰ যিটো ৰাস্তা, সেই ৰাস্তাটোৰ ছাৰ্ভে চলিলে, আজি লগে লগে ছাৰ্ভে কৰি দিলে। তাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ। আমি যে খুব সোনকালে ৰাস্তাটোৰে অহা যোৱা কৰিব পাৰিম, আমাৰ সমস্যাবিলাক দূৰ হ'ব এই ৰাস্তাটোৰ জৰিয়তে, আমি ভাবি লৈছোঁ। ঠিক আছে। এইটো সাইডতে দলং থাকলে এইটোতো হৈ যায় আৰু এইখিনি ক্লিয়াৰ কৰা এই যে নালাগে सारभे खालामबायलै मालाय नोंसोरो नङा बे थाइगिनिफ्राय बे पदा एखिना बे भालुक এইটো দলংখনৰ ওপৰত বহি আছে মইতো দেখাই নাই এইটো এতিয়া উল্টা পাল্টা হৈ গ'ল। তাৰপিছত ইফালে ৰাস্তা নাই। মই ৱাটাৰ ৰিচাৰ্চত অলৰেডি এষ্টিমেট SDO নীৰজ শৰ্মাক কৈ পেলাই অলৰেডি এইটো হৈছে, অলৰেডি লিষ্টত ছেকেণ্ড লিষ্টত সোমাইছে। এই মাথাউৰিয়ে ৰাস্তা হ'ব। ইফালে 300 মিটাৰ, এইপিনে 3 কিলোমিটাৰ, 3000 মিটাৰ, ইফালে 2500 মিটাৰ। ইফালে মাথাউৰি এইটোৱে এইটো লাষ্ট হ'ব। পিনে আমি এইপিনে ৰাস্তা ওলাই দিম বাৰু, এইপিনে ৰাস্তা থাকিব। এইটোৱে ৰাস্তা পাকা ৰাস্তা চেংচন হৈছে। দয়াল চৌধুৰী এটা MLA ফাউণ্ডেশ্যনো কৰিছিল।
এই নদীয়ে উঠাই লৈ গ'ল এতিয়া ৰাস্তা বনাব লাগিলে মাথাউৰি আমি মাথাউৰিৰ কাৰণে এতিয়া অলৰেডি এষ্টিমেট মাথাউৰিয়ে ৰাস্তা হ'ব এইটো দলংটো লাগে নহ'লে বহুত সমস্যা এইবিলাকৰ মানুহ এতিয়া আমি খৰালিৰ কাৰণে গাড়ী আনিব পাৰিছোঁ বৰ টাইপ বোকা হয় আৰু চব বাৰিষা 100 মিটাৰৰ বেছি হ'ব লাগিব 150 মান কৰি 150 মান হ'ব 150 মান কৰি 150 মিটাৰ মান কৰি বহুত অসুবিধা এইফালে আৰু খেতি কৰে মানুহবিলাক বেলেগৰ পথাৰি দি আহিছোঁ আমি ৰাস্তাই নাই ইয়াতে এই দলঙৰ কাৰণে এইটো লতিবাৰী ওলাই যায় এইখিনি চব পাকা ৰাস্তা আছে এইফালে পাকা ৰাস্তা ইফালে চেংচন হৈছে বানপানী আহি ইফালে আমি দিব লাগিব প্ৰায় এইফালে কিমান কিলোমিটাৰ হ'ব এইফালে ৰাস্তা কিলে 1.5 কিলোমিটাৰ দিলে 100 কিলোমিটাৰ 100 কিলোমিটাৰ ইফালে 100 মিটাৰ দিলে হ'ল বুজা নাই ইফালে 100 এইটো আমাৰ তো মানে ৰাস্তাই আছে 200 কিলোমিটাৰ মানে আপোনাৰ ৰাস্তা পায় আৰু তথাপি 100 মিটাৰ মেইন হাইৱে নিউজ ডেস্ক ৰিপোৰ্ট আসাম ৰিপৰ্টছ লাইভ